আমাৰ ইনকুৱাৰীৰ সময়ত ওলাইছে যে জুবিনে মদ খাই ভাল নাপাইছিলে, জুবিনক মদ খুওৱা হৈছিল। আপোনালোকে চাৰ্জশ্বিটত গম পাব। মদ জুবিনৰ পৰিচয় নাছিলে। যেতিয়াই জুবিনক মানুহে ব্যৱহাৰ কৰাৰ ইচ্ছা হৈছিলে তেতিয়াই জুবিনক মদ খুৱাই দিয়া হৈছিলে। গতিকে জুবিন আৰু মদ বেলেগ নহয়, কাৰণ জুবিন মোৰ লগত যিমানবাৰ আহিছে মোৰ ওচৰত কেতিয়াও তেওঁ মদ খাই অহা নাই। জুবিনক ওচৰ পাজৰৰ মানুহখিনিয়ে সদায় মদ খুৱাই দিছিল যাতে সহজ সৰল ল'ৰাজনক ব্যৱহাৰ কৰিব পাৰে। সেইটো দুৰ্ভাগ্যজনকভাৱে অসমৰ বহুত মানুহে সেইকেইদিন প্ৰচাৰ চলালে যে মদেদিহে জুবিনক শ্ৰদ্ধাঞ্জলি জনাব পাৰি। একেবাৰে মিছা কথা। ইনকুৱাৰীত পাব আপোনালোকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে মদ খুওৱা হৈছিলে যাতে জুবিনৰ ধন সম্পত্তি এছামে লুণ্ঠন কৰিব পাৰে। মদ জুবিনৰ পৰিচয় নাছিল। জুবিনৰ পৰিচয় আছিল সংগীত, জুবিনৰ পৰিচয় আছিল দুখীয়া নিৰশ্ৰয়জনৰ লগত থিয় হোৱা, জুবিনৰ পৰিচয় আছিল অন্যায়ৰ বিৰুদ্ধে মাত মতা। গতিকে আমি মানুহক শিকাব খুজিছোঁ যে নৱপ্ৰজন্মক আমি প্ৰেৰণা যোগাব খুজিছোঁ যে জুবিনক নাহৰৰ মাজেৰে জীয়াই ৰাখক, জুবিনক দুখীয়াজনক সেৱা কৰি জীয়াই ৰাখক, জুবিনক ৰক্তদানেৰে জীয়াই ৰাখক, জুবিনৰ গানেৰে জুবিনক জীয়াই ৰাখক, জুবিনৰ সৃষ্টিৰে জুবিনক জীয়াই ৰাখক, মদেৰে নহয়। 18 তাৰিখে অসমৰ মুখ্যমন্ত্ৰীগৰাকী প্ৰথম উপজা দিনটোত উপস্থিত থকাটো অতিকে প্ৰয়োজনীয় আছিলে। আৰু মই ভাবোঁ যে আমাৰ নৱপ্ৰজন্মই এনেকৈ ভাল কামেৰে, মদৰ পানী ঢালি অমুক ঢালি এনেকৈ নহয়, ভাল কামেৰে জুবিনক জীয়াই ৰাখিব। নাহৰ ফুলেৰে বননি কৰিব, ৰক্তদান কৰিব। জুবিনে দুখীয়া মানুহৰ হৈ কাম কৰিছিল। প্ৰত্যেক বছৰ পাৰাজনে এজন এজন দুখীয়া ছাত্ৰ ছাত্ৰীৰ দায়িত্ব ল'ব। জুবিনে ৰোগীসকলৰ কাৰণে কাম কৰিছিল। প্ৰত্যেকজন চাকৰি কৰা মানুহে সিদ্ধান্ত ল'ব পাৰে যে মই এজন কেঞ্চাৰ পেচেণ্টৰ কাৰণে মই কেমোথেৰাপি ড'জ কিনি দিম। জুবিনক ভাল কামেৰে জীয়াই ৰাখিব লাগে। মই কেইবাটাও কাম ক'লোঁ। জুবিনে নাহৰ ভাল পাইছিলে, নাহৰ পুলি ৰূপায়ণ কৰিব পাৰোঁ। জুবিনে দুখীয়া নিৰাশ্ৰয় ৰোগীৰ লগত থিয় হৈছিলে, ব্লাড ডনেশ্যন কৰিব পাৰোঁ। পৰাজনে কোনোবা কেঞ্চাৰ ৰোগীক আমি সহায় কৰিব পাৰোঁ। জুবিনে দুখীয়া মানুহক ভাল পাইছিলে, কোনোবা দুখীয়া ল'ৰাক আমি বৃত্তি দিব পাৰোঁ, এজন ল'ৰাক আমি পঢ়াব পাৰোঁ। মই ভাবোঁ যে জুবিনক আমি বহুত ভাল কামেৰে জুবিনক অনন্ত দিনলৈ আমি অসমত জীয়াই ৰাখিব পাৰোঁ। যিটো আৰম্ভ হৈছিলে সেইটো বন্ধ হ'ব লাগে, আৰু যিটো আমি আচলতে আৰম্ভ কৰিব লাগে তাক আমি আৰম্ভ কৰিব লাগে। মই ভাবোঁ যে আজি উপজা দিনৰ পৰা জুবিনৰ সৃষ্টিৰে, জুবিনে ভাল পোৱা কামেৰে